হেল্ল' এভৰিৱান। আজি আছিলে 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে আমাৰ স্কুলতো আজি বৃক্ষ ৰোপণ কৰা হয়। বৃক্ষ ৰোপণ কৰি ইয়াৰ প্ৰতিপালন আৰু সংৰক্ষণ কেনেদৰে কৰিব লাগে তাৰ বিষয়ে শিক্ষা দিয়া হয়। লগতে কাৰোবাৰ ঘৰত গছ পুলি লগাবলৈ মাটি কম থাকিলেও টাবত কেনেদৰে এটা পুলি সংৰক্ষণ কৰি লগাব পাৰি সেই বিষয়ে অৱগত কৰোৱা হয়। তেওঁলোকে প্ৰত্যেকেই বিভিন্ন ধৰণৰ ফল মূলৰ পুলি অনাৰ লগতে বিভিন্ন ধৰণৰ ফুল পুলিও আনিছে স্কুলত লগাবৰ বাবে। ইমান সৰুৰে পৰা পৰিৱেশৰ প্ৰতি তেওঁলোক ইমান সচেতন হোৱাটো দেখি খুব ভাল লাগিছে। তেওঁলোকে গছপুলি অনাৰ উপৰিও পৰিৱেশৰ ওপৰত সুন্দৰ সুন্দৰ পেইণ্টিং নিজ হাতেৰে আঁকি আনিছে। প্ৰত্যেকটো পেইণ্টিঙতে পৰিৱেশৰ ওপৰত আঁকিছে। ইয়াৰ উপৰিও পৰিৱেশৰ লগত সংগতি ৰাখি আমাৰ কণ কণ শিক্ষাৰ্থীসকলৰ প্ৰি নাৰ্চাৰী আৰু কেজি ষ্টুডেণ্টসকলক বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ বস্তু দি আৰু পেঞ্চিলৰ পেলনীয়া ছাপ দি এজোপা গছৰ আকৃতি দিয়া হয়। এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকগৰাকী টিচাৰে অশেষ কষ্ট কৰি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছে। আমাৰ মিছ চবেই কামত লাগি আছে। পেঞ্চিলে চাপ দি পিনে বনাইছিল। প্লিজ ভাল লাগিছে? ভাল লাগিছে? Yes. Yes, very good. এতিয়া তাৰ কিনাৰত এটা হেৰি দি দিয়া, গাঁঠি এইটো দি দিয়া। এয়া হৈছে প্ৰিন্সিপাল ছাৰে ষ্টুডেণ্টসকলক লগত লৈ স্কুলৰ বাউণ্ডেৰীত বৃক্ষৰোপণ কৰাৰ মুহূৰ্ত আৰু লগতে তেওঁলোকক এজোপা গছ পুলি কেনেকৈ ৰুব লাগে সেই বিষয়েও শিকাই দিছে। শেষত প্ৰত্যেকগৰাকী টিচাৰে নিজৰ নিজৰ ফিংগাৰ প্ৰিণ্টছ দি এজোপা ট্ৰি ড্ৰ' কৰিলোঁ আৰু মেমৰি হিচাপে ৰাখি থলোঁ। শেষত সকলোলৈ পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকেও গছ পুলি লগাব। যদিহে ঘৰত জেগা নহয় তেন্তে টাবত হ'লেও লগাব। এজোপা গছ আমি বিভিন্ন কাৰণত কাটিবলগীয়া হ'লে তাৰ বিনিময়ত আন এজোপা গছ আমি ৰুব লাগিব। গছ আৰু মানুহ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। আমি গছ লগালেহে প্ৰকৃতি আমাৰ সুন্দৰ হৈ থাকিব। ভিডিঅ'টো চাই কেনে পালে আপোনালোকৰ মন্তব্য কমেণ্ট কৰি জনাব।